নমস্কাৰ, আমি অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী। আজি আমি কৰিবলৈ লোৱা প্ৰকল্পটো হৈছে বৰ্জিত পানী পৰিষ্কাৰ কৰা উপায়। এই প্ৰকল্পটোৰ সামগ্ৰীসমূহ হৈছে ষ্টল, চাৰ্কল, কটন। এইটো হৈছে ৱাটাৰ পিউৰিফাইং মডেল। ইয়াত আমি এইখিনি লৈছোঁ শিল, এঙাৰ, বালি, কপাহ। আমি এই বৰ্জিত লেতেৰা পানী শিলৰ গিলাচখনত দিলোঁ। দিয়াৰ পাছত এই পানীখিনি এঙাৰলৈ আহে। এঙাৰৰ পাছত বালিলৈ, বালিৰ পাছত কপাহলৈ, কপাহৰ অৱশেষত আমি নিৰ্মল পানী পাব পাৰোঁ। শেষত আমি এই পৰিষ্কাৰ পানী, খোৱা পানী পাব পাৰোঁ। আমি ঘৰতে কোনো খৰচ নোহোৱাকৈ খোৱাৰ বাবে উপযোগী পানী প্ৰস্তুত কৰি ল'ব পাৰোঁ। পৰিষ্কাৰ পানী গ্ৰহণ কৰক,